বন্ধুসকল অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আজি আমাৰ খোৱাং হালধিবাৰীত শ্ব' আছে, আপোনালোকে চাই যাব মোৰ চেনেলটো, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। এয়া সম্পূৰ্ণ হৈছে আমাৰ বস্তু লোড কৰি ভৰাইছে গাড়ীত। ইয়াৰ যুৱকসকলে যিসকল উদ্যোক্তা, এই উদ্যোক্তাসকলে তেওঁলোকে নিজেই বনাইছিলে, নিজে বনোৱা এনেকৈ বাঁহৰে। এয়া চাব, এয়া বাঁহৰে এনেকৈ বনাইছে। বাঁহ, মজবুত বাঁহ দি, ধুনীয়াকৈ মজবুত বাঁহ দি আমি ইয়াতে উঠিবলৈ চেষ্টা কৰিম। অকণমান বাঁহৰ ওপৰত বঢ়িয়া লাগিছে বে। আচ্ছা, এনেকৈ চাব, এই আমাৰ মঞ্চটো সন্মুখৰ ভাগলৈ দেখুৱাইছোঁ। এয়া চাওক, এইয়া যথেষ্ট দূৰ হৈছে, তথাপিতো গেলেৰীত বহি চোৱা এটা মজা বেলেগ, নহয়নে? ভিতৰ চৰা ইয়াতে আমাৰ আইটেম সজাই থকা হৈছে। ইয়াত দেখিছে এটা আইটেম, এইফালে এটা আইটেম, আৰু এইফালে দেখিব আৰু এটা আইটেম। এনেকৈ আইটেমবিলাক আমি ঢাকি ৰাখিছোঁ। এনেকৈ প্ৰগ্ৰেমৰ কাৰণে আমাৰ সম্পূৰ্ণ মানে হৈ গৈছে। এই দুটা আইটেম আমি প্ৰস্তুত হৈ আছোঁ গোটেই সময়ত। আমি ইম্পেৰিয়েল, এইটো হ'ল জিগজাগ লেডি, এয়া চাওক, জিগজাগ লেডি আৰু ইম্পেৰিয়েল আমি প্ৰস্তুত কৰি ৰাখিছোঁ এনেকৈ। আৰু আমাৰ ভিতৰ চৰা আপোনালোকক দেখুৱাইছোঁ। এইবিলাক আমি সম্পূৰ্ণ আইটেম পুৰা প্ৰস্তুত কৰি ৰাখিছোঁ। ইয়াতে খন্তেক সময়ৰ পাছত আমাৰ যাদু প্ৰদৰ্শন হ'ব। এয়া চাওক, এইয়া
নাই পোৱা ন এইটো কপাৰটো লগালে দেখা নাপায় আপোনালোকক কাৰোবাক যদি চাহ দেখাই দিছোঁ কিবা দেখি পাইছা নাপায় কোনো দেখি নাপায় এতিয়া লগাই দিয়াৰ লগে লগে একো দেখি নাপায় এইটো ডাঠ মানে কপা তাৰপাছতে আৰু এটা বেগ এটা আছে আমাৰ এই বেগটো মই এনেকৈ দিছোঁ কিবা দেখা পাইছে নি ডাঠ কাপোৰে তৈয়াৰী এটা বেগ এইফালে কিবা দেখা পাইছে নেকি এইফালে কিবা দেখা পাইছে নেকি এইটো এটা ডাঠ কাপোৰে কেইবাটাও প্ৰলেপ লগোৱা ডাঠ কাপোৰে তৈয়াৰী এটা বেগ এইবিলাক মানে এইটো নলগালেও হয় কপা নলগোৱাকৈ এনেকৈ যদি পিন্ধি লোৱা হয় একো দেখা পোৱা নাযায় জেনেৰেলি দেখা নোপোৱা নহয় ঠিক আছে এতিয়া মই কপাটো মানে ইয়াতে চেলো টেপ দি মাৰি ল'ম মাৰি তাৰপাছত এই টুপিটো তাৰ ওপৰত আকৌ ডাঠকৈ মানে এইটো পিন্ধি ল'ম হা তাৰপাছতে মই বাইক চলাম কপাটো মাৰি দিয়াত অকণমান সহায় কৰি দিবা হা আমি আজি এই হালধিবাৰী অঞ্চলৰ পৰা বিদায় মাগিবলৈ লৈছোঁ আমাৰ তিনিটা নিশাৰ কাৰ্যসূচী শেষ হৈছে ইতিমধ্যে এতিয়া আজি আমি ইয়াৰ পৰা এই হালধিবাৰী অঞ্চলৰ পৰা আমি যাবলৈ লৈছোঁ বিদায় দিবৰ কাৰণে আমাৰ গাড়ী ওচৰত ৰৈ আছে যাবলৈ ইয়াত চাওক এই আমাক এইখিনি মানুহ আমাক বিদায় দিবৰ কাৰণে ৰৈ আছে খুব মৰম চেনেহ খুব ভাল পালোঁ গাঁৱলীয়া পৰিৱেশ খুব মানে সুন্দৰ এটা পৰিৱেশ আৰু এই পৰিৱেশটোৰ মাজতে আমি তিনিটা নিশা কেতিয়া পাৰ হৈ গ'ল আমি গম নাপালোঁ বিশেষকৈ আমাৰ এই সমিতিত থকা ভাইটিসকলে মোক যথেষ্ট মানে ভাল লাগিলে সকলোকে মই আপোনালোকক দুএষাৰ শুনাম আমাৰ যাদুৰ সমিতিৰ বিষয়ববীয়াসকল আমাৰ শেষ মুহূৰ্তত মানে আমাক বিদায় দিবৰ কাৰণে ৰৈ আছে আমাৰ সভাপতি মহোদয় আছে ইয়াতে সন্মুখতে তিনিটা নিশা কাৰ্যসূচী লৈ আপোনালোকৰ অঞ্চললৈ আমি আহিলোঁ খুব মৰম স্নেহ আদৰ পালোঁ আৰু শেষ মুহূৰ্তলৈকে আপোনালোকৰ যি মৰম স্নেহ আদৰ মানে মই পালোঁ এয়া মই আপ্লুত হৈছোঁ আৰু আমাৰ দৰ্শকক মোৰ মানে ইউটিউব চেনেল এটা আছে মোৰ দৰ্শকক আপুনি কি ক'ব কওকচোন আমাৰ যাদু চাই আমি খুব ভাল পালোঁ আৰু আমাৰ কাষৰ উপকণ্ঠৰ যিমানবিলাক দৰ্শক আহিছিলে দৰ্শকসকলেও খুব বহুমুখী প্ৰশংসা কৰিছে তেখেতসকলৰ যাদু আৰু ভৱিষ্যতে এনেকুৱা এই আমাৰ অসমৰ যাদু যে বিশ্বৰ দৰবাৰলৈ উঠি যায় আৰু ভাল হয় সেইটোকে আমি কামনা কৰিছোঁ লগতে তেওঁলোককো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যাতে তেওঁলোকৰ সুস্বাস্থ্য
হয় ধন্যবাদ। আৰু এজন আমাৰ সমিতি বিষয়ববীয়া আছে, আজি মানে এই যি জনগোষ্ঠী এই যিটো মানে অনুষ্ঠানটো খুব মানে পুৰণি, গতিকেলৈ হোৱা নাছিলে আমাৰ এইটো অঞ্চলত এনেকৈ হোৱা নাছিলে। আমি মানে এই মানে যাদু যি প্ৰদৰ্শন কৰিলে আমি চাই ৰাইজে আপ্লুত, গতিকেলৈ ভৱিষ্যতে এই অনুষ্ঠানটো জীয়াই ৰাখক তাৰ প্ৰয়াস কৰি মই আনুষ্ঠানিক মানে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ বিতুপন কলৈ গ'ল? সেইফালে গ'ল। আহা আৰু এজন মূলতে এই যাদু পাৰ্টিটো মানে আমি ইয়ালৈ যাদু কৰিবলৈ অহা মূলতে এইজন ব্যক্তি হ'ল আমাৰ বিতুপন। ভাল লাগিছে, মোৰ এতিয়া ভতিজা হয় এনেকৈ সম্বন্ধত। এতিয়া কোৱাচোন তুমি অনুভৱটো কোৱা যে যাদু ভাল পাইছে, আপোনালোকেও চাব যাদু, বাইদেউত কণ্টেক্ট কৰিব, নাম্বাৰটো দি দিব আপোনাৰ নাম্বাৰটো মোৰ ডিছক্ৰিপশ্যনত আছে আৰু মানে নম্বৰটো কণ্টেক্ট নম্বৰ ডাইৰেক্ট দিয়াই থাকে। আৰু কেইবাজনো আমাৰ আছে সমিতি বহুত কষ্ট কৰিছে আৰু এজন বহুত কষ্ট কৰিছে দিন ৰাত মানে নিজে গেলেৰী বনাই। মই আগতে মোৰ ভিডিঅ'টোত দেখুৱাইছোঁৱে, আমাৰ গেলেৰী আমাৰ সমিতিসকলে মানে বনায়, কিমান কষ্ট কৰি বনায়, মানে ষ্টেজটো বনায় তেওঁলোকে যাদু প্ৰগ্ৰেমটো মানে সৃষ্টি কৰিছে। আজি এইটো সময়ত তেনেকুৱা সমিতি মই খুব কমেই পাওঁ, মানে কম জেগাত খুব থাকে, কিন্তু ইমান উৎসাহ উদ্দীপনাৰে মানে এই অনুষ্ঠানটো পাতিলে। তাৰ অনুভৱবিলাক অলপ ক'লে ভাল লাগিব। ভাল লাগিলে দাদা, আপোনাক লগ কৰিও ভাল লাগিলে, আপোনাৰ যাদু চাইও ভাল লাগিলে। হয় ধন্যবাদ। বহুত ভাল লাগিলে। আমাৰ দৰ্শকক কি ক'ব, মোৰ ইউটিউব চেনেলৰ দৰ্শকবিলাকক কিবা কওক? ইউটিউব চেনেলৰ দৰ্শকবিলাকে যাতে চেনেলটো চাই ছাবস্ক্ৰাইব কৰে, যাদু চাইও ভাল লাগে, লাইক কৰিব নিশ্চয়। মোৰ একেবাৰে মানে সীমিত বেছি দৰ্শক, মই মানে আচলতে ভিডিঅ' খুব কম দিবলৈ সময় নাপাওঁ, কম দিওঁ কাৰণে চেনেলটো খুব কম। মই দৰ্শকক কওঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মানে লাগে যাতে বেছি মানুহে চাবলৈ পায় যাদুটো, অসমৰ আপুৰুগীয়া যাদু কলাটো চাবলৈ পায় মানুহে। মই তাকে মানে অনুৰোধ কৰিম।